মই আছোঁ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰু গহপুৰৰ পৰা লখিমপুৰলৈ যি 15 ৰাষ্ট্ৰীয় ঘাইপথ এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা এই দুৰৱস্থা এতিয়া বাৰুকৈয়ে সাধাৰণ ৰাইজক আচলতে বিপদত পেলাইছে। কেমেৰা সহযোগী নিবিৰ আছে, সম্পূৰ্ণ পৰিৱেশটো দেখাব। এয়া হৈছে গহপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ আৰু আপুনি যদি মন কৰে গহপুৰৰ বৰিগাঁৱৰ পৰা একেবাৰে লখিমপুৰলৈকে আপুনি যিটো বৰ্তমান 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি অৱস্থা সেই অৱস্থাই আচলতে স্থানীয় লোকক বাৰুকৈ আচলতে বিপদত পেলাইছে আৰু কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু বহু উঠি অহা যুৱকেই হওক বহু ব্যক্তিৰ আচলতে মৃত্যুমুখত পৰিছে। এয়া হৈছে গহপুৰৰ পৰিৱেশ আৰু আপুনি যদি মন কৰে পথ নহয় যেন এতিয়া পুখুৰী সদৃশ এক পৰিৱেশ। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক এয়া গহপুৰৰ পৰিৱেশ আৰু সম্পূৰ্ণ ৰাস্তাটো প্ৰায় 70-80 কিলোমিটাৰ সম্পূৰ্ণ ৰাস্তাটো এক জৰাজীৰ্ণ অৱস্থা। পথৰ ওপৰত প্ৰকাণ্ড গাঁত, যাৰ ফলত কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু কেইবাগৰাকী ব্যক্তি ইতিমধ্যে মৃত্যু হৈছে আৰু মোৰ লগত স্থানীয় লোক আছে, আমি তেওঁলোকৰ কথা চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, কওকচোন যিটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমান অৱস্থা, পথ নহয় যেন এক পুখুৰী, ডাঙৰ প্ৰকাণ্ড গাঁত, কি ক'ব? নিঃসন্দেহে এতিয়াতো এইটো আপুনি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ বুলি পৰিচয় কেনেকৈ দিব? এইটোতো ৰাষ্ট্ৰীয় ঘাইপথ নহয়, এইটো পুখুৰীহে, ৰাষ্ট্ৰীয় পুখুৰী। কাৰণ ৰাস্তাৰ মাজত যিসমূহ প্ৰকাণ্ড গাঁত বৰ্তমান এইকেইদিন বৰষুণ নাই কাৰণে মানুহে অলপ মানে আঁতৰৰ পৰা ধৰিব পাৰিছে। যেতিয়া বৰষুণ হ'ব ইয়াত পানী সম্পূৰ্ণ হৈ থাকে তেতিয়াতো মানুহ মানে সাধাৰণতে দুৰ্ঘটনা পতিত হয়, কাৰণ ৰাস্তাটো সমান দেখা পায়। গতিকে দুৰ্ঘটনা সাধাৰণতে পতিত হৈ আহিছে। গতিকে আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে এখন কল্যাণকামী চৰকাৰ, যিখন চৰকাৰে নিজকে এখন ডিজিটেল ইণ্ডিয়া বনাম বুলি প্ৰতিশ্ৰুতি দিয়ে, সেইখন চৰকাৰৰ দিনত আজি ৰাষ্ট্ৰীয় ঘাইপথৰ এই চূড়ান্ত অৱস্থাই আচলতে আমি লজ্জিত হৈছোঁ যে এই ধৰণৰ যদি আমাৰ ৰাইজৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ কৰ সংগ্ৰহ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী মটৰ চলাৰ কাৰণত বিনিময়ত তেওঁলোকে কৰ সংগ্ৰহ কৰাৰ উপৰি বিভিন্ন টোল গেট বনাই তেওঁলোকে ৰাইজৰ পৰা গাড়ী মটৰৰ পৰা কৰ সংগ্ৰহ কৰিছে, কিন্তু সেই কৰৰ পইচা তেওঁলোকে নিজৰ দৰমহা বৃদ্ধি কৰিছে, কিন্তু ৰাইজক যাতায়াতৰ উপযোগী এটা ৰাস্তা নিৰ্মাণ কৰি দিব পৰা নাই। ইয়াতকৈ লজ্জাজনক কথা আৰু আমাৰ কাৰণে একো হ'ব নোৱাৰে। আমি আৰু দ্বিতীয়তে ক'ব বিচাৰিছোঁ যে এইটো ৰাস্তা দি নিতৌ মানে চৰকাৰ বৰমূৰীয়াসকল, VVIP সকল নিতৌ অহা যোৱা কৰি আছে। তেওঁলোকে চাইৰেন বজাই অহা যোৱা কৰে, তেওঁলোকৰ দৃষ্টিগোচৰ নহয় নেকি যে এই ৰাস্তাটো এটা দুৰৱস্থালৈ গতি কৰিছে? গতিকে আমি তেওঁলোকক ধিক্কাৰ দিছোঁ যে এই ধৰণে তেওঁলোকে ৰাষ্ট্ৰক এখন ডিজিটেল ইণ্ডিয়া বনোৱাৰ প্ৰতিশ্ৰুতি দি এটা সাধাৰণ ৰাস্তা নিৰ্মাণ কৰাৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে। এই ধৰণে তেওঁলোকে কি ৰাষ্ট্ৰৰ উন্নয়ন সাধন কৰিব? আৰু ব্যক্তি মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় ইতিমধ্যে উত্থাপন কৰিছে। প্ৰতিগৰাকী ব্যক্তিয়ে টেক্স দিয়ে, এখন বাহন কিনোতে প্ৰতিগৰাকী ব্যক্তিয়ে টেক্স দিয়ে, কিন্তু এটা যি ৰাস্তা এই ৰাস্তাটো কিন্তু অত্যন্ত এটা বেয়া হৈছে, প্ৰকাণ্ড গাঁত, বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। কি হয় নাই সহযোগে গোটেইখিনি কথা কৈ পঠিয়াইছে। গতিকে আমি বিশেষকৈ আমাৰ স্কুলীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে এনেকুৱা এটা মানে হেৰি হৈছে, আমি বয়সস্থ মানুহটো আহিবলৈ অকণমান দিগদাৰ, আমি অকণমান হেৰিকৈ আহিলেও এই স্কুলীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে একদম বিৰাট এইটো হৈছে এটা তিনিআলি চেণ্টাৰ। এই তিনিআলি চেণ্টাৰটোতেই মানে গোটেই বেছিকৈ সেইখিনি হৈছে। এইখিনিয়ে নহয় অকল, আপোনালোকে চাওক, আপুনি ঠিকেই কৈছে, একেবাৰে গহপুৰ বৰিগাঁৱৰ পৰা ধৰি লখিমপুৰলৈকে গোটেই ৰাস্তাই এনেকুৱা হৈছে। কিন্তু চৰকাৰ কি কাৰণে এইখিনি মানে পদক্ষেপ হাতত লোৱা নাই? গতিকে জনসাধাৰণ বিৰাট ক্ষতি হৈছে। মই পুনৰ কেমেৰা সহযোগী পৰিৱেশটো দেখাব নোৱাৰিছোঁ আৰু এয়া হৈছে গহপুৰৰ বৰিগাঁৱৰ পৰিৱেশ। আপুনি যদি মন কৰে গহপুৰৰ বৰিগাঁৱৰ পৰা একেবাৰে লখিমপুৰলৈকে এই যিটো পথ, এই পথ নহয় যেন একে পুখুৰী সদৃশ এক পৰিৱেশ আৰু কেইবাটাও ভয়ংকৰ ইতিমধ্যে দুৰ্ঘটনা সংঘটিত হৈছে। আৰু প্ৰতিগৰাকী ব্যক্তিয়ে যেতিয়া এখন গাড়ী ক্ৰয় কৰাৰ বিনিময়ত টেক্স প্ৰদান কৰে চৰকাৰক, কিন্তু যাৰ ফলত স্থানীয় ৰাইজে ভাবে যে এটা সুন্দৰ পথ পাব, কিন্তু এই যিটো পথ, এই পথটো দেখিলে আচলতে সকলোৰে মূৰে কপালে হাত দিয়াৰ পৰিৱেশ সৃষ্টি হ'ব আৰু কেইবাটাও ইতিমধ্যে দুৰ্ঘটনা সংঘটিত হৈছে আৰু বহুতে দাবী উত্থাপন কৰিছে অতি শীঘ্ৰে যিটো ৰাস্তা পথ NH হাইৱে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অতি শীঘ্ৰে মেৰামতি কৰিব লাগে, নতুবা ইয়াতকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব অনাগত দিনত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।